কৰি আহি আজি এই পৰ্যায়ত পাইছো। আজি ঘৰ দুৱাৰ ইনকম ফেমিলি সব এভৰিথিং আজি পাবলৈ সক্ষম হৈছো। কিহৰ কাৰণে? কিহৰ মাধ্যমত? আৰচিএমৰ মাধ্যমত। তো একচুৱেলি চাওক আজি আৰচিএমত আমি ৰাতিপুৱা আহিছো, এতিয়ালৈকে কিন্তু আমি পঢ়ি আছো। যিসকলে পঢ়িছে সেইসকলৰ সহনশীলতা, ধৈৰ্য, এইবিলাক থাকিব লাগিব আৰু এইবিলাক থকাসকলে কিন্তু এদিন ডাঙৰ ৰেকৰ্ড কৰিব পাৰে, ডাঙৰ ইতিহাস ৰচিব পাৰে। আৰু যিসকলৰ সেইবিলাক নাই, যাৰ ধৈৰ্য নাই, যাৰ ধৈৰ্য নাই, যাৰ সহনশীলতা নাই, আজি বহুতে ওলাই গ'ল। কিন্তু যিসকল আছে সেইবিলাক কি কয় জানে? গুটি বীজ ভাবে আপোনালোকে। হেল্ল', তো গতিকে আপোনালোকে মহান হয়, আপোনালোকৰ মহান আত্মা হয়, আপোনালোকে পুণ্যভূমিত জন্ম হৈ ভাৰতবৰ্ষত জন্ম হৈ আজি আৰচিএম নিচিনা প্লেটফৰ্ম পাইছে। তাৰ কাৰণে এবাৰ নিজকে চাবাই দিয়ক, থেংকছ সেইজন ঈশ্বৰক দিয়ক। কাৰণ আপোনালোকে বহুত প্লেটফৰ্মত বিভিন্ন ধৰণৰ মানুহক দেখিছে, কিন্তু আজি এই প্লেটফৰ্ম মাধ্যমত সাধাৰণ মানুহক দেখিছে, যাৰ কথা কোৱা কোনো অকাত নাছিলে, যাৰ ইনকম নাছিলে, যি এহাল ভাতৰ কাৰণে হাহাকাৰ কৰিছিলে, সেইসকল মানুহক আজি দেখিছে। আজি লাইন গাড়ী লাগি আছে, আজি লাখ টকা ইনকম পাইছে। কাৰ মাধ্যম? আৰচিএম। তো আৰচিএম কি একচুৱেলি? আৰচিএম দেৱতুল্য হয়, ঈশ্বৰৰ বৰদান হয়। যিসকলে মই চাই আছো ফূৰ্তি কৰিব লাগিব, আমি চব কৰিব লাগিব, নাচিব লাগিব, ডেন্স দিব লাগিব, চব কৰিব লাগিব, চব বিলাকেই ইয়াত আছে। কিন্তু আমি আমাৰ কামকো আমি ইম্পৰ্টেণ্ট দিব লাগিব। আজি আপোনালোকে চাইছে বিগিনাৰ, ষ্টাৰ্টাৰ, অপেনাৰ, ইগল, ৰানাৰ, উইনাৰ, লিডাৰশ্বিপ, ৰয়েলটি, গ'ল্ড, ষ্টাৰ গ'ল্ড, প্লেটিনাম, ষ্টাৰ প্লেটিনাম, পাৰ্ল, এইসকলক দেখিছে আপোনালোকে। কেনেকুৱা লাগিছে বাৰু? হেল্ল', ভাল লাগিছে। কেনেকুৱা লাগিছে? তো গতিকে চব যদিহে আমি সেই দিনটো পাব লাগে বা আমাক লাগে, তেতিয়াহ'লে আমাৰ কনচিষ্টেঞ্চি ফ'ল' কৰিব লাগিব। আমি ৰেগুলাৰ আমি কাম কৰিব লাগিব। কাৰণ আৰচিএম এনেকুৱা এটা চিষ্টেম হয় য'ত কি একচুৱেলি ভয় সংখ্যা নাই, ৰিস্ক নাই, টেনশ্যন নাই, হেডেক নাই, জানে বাৰু? তো আজি আদাৰ্ছ কিছুমান কোম্পানীত আমি যদি কাম কৰিবলৈ হয়, তেতিয়া আমি কাৰোবাৰ আমি ভয়ত থাকিব লাগিব। আজি আমি অপেন ঘূৰিব পাৰোঁ, কিয়? ইয়াত ৰিস্ক নাই, টেনশ্যন নাই, হেডেক নাই। তো সেইটো কাৰণে কওঁ, আপোনালোকৰ একচুৱেলি আত্মাবিলাক মহান আত্মা হয়, এইবিলাক পুণ্যৰ আত্মা হয়। আপোনালোকে কেতিয়াও নাভাবিব মই দুৰ্ভাগ্য হয়, কিন্তু সেই দুৰ্ভাগ্যজন ইয়াত কিন্তু নাহে। যিবিলাক পুণ্য আত্মা হয় সেইবিলাক